Hello students, good morning. সকলোকে সুপ্ৰভাত জনাইছো। আজি এটা বৰ ধুনিয়া এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো তোমালোকৰ মাজলৈ। গতিকে তোমালোকে ভিডিঅ' একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু চালে তোমালোকৰ লাভ হ'বই হ'ব। হেতু মই তোমালোকক নদি ক'ব পাৰো আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকৰ বাবে বৰ ধুনিয়া ভিডিঅ' বনাবলৈ গৈ আছো। ৰিসেন্টলি হৈ যোৱা কম্পাৰ্টমেণ্টেল এক্সামত মই ভালেখিনি ভিডিঅ' তোমালোকৰ কাৰণে দিছিলো আৰু বহুতখিনি ষ্টুডেণ্টক গাইডেন্স দিছিলো আৰু আমাৰ চেনেলৰ পৰা উপকৃত হৈ প্ৰায়খিনি ষ্টুডেণ্টে আমাৰ ৰিজাল্ট ভাল কৰিবলৈ সক্ষম হ'ল। তোমালোকে আমাৰ কমেণ্টবোৰ চাব পাৰা, তোমালোকে চাই লোৱা। তোমালোকক মই এইখিনি এই কাৰণে দেখাইছো যে তোমালোকৰ বাবেও SSLC 2026 বাবে ভালেখিনি গাইডেন্স আমাৰ চেনেলৰ জৰিয়তে তোমালোকে পাবা। গতিকে তোমালোকে নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি থবাই চেনেলটো আৰু আমাৰ এটা হোৱাটছআপ চেনেল আছে, ডেসক্ৰিপচনত লিংক দি দিম আৰু পিন কমেণ্টতো লিংকটো দি দিম, তোমালোক তাত জয়েন হৈ ল'বা। ঠিক আছে, উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথম কথা তোমালোকে দেখিলাই কম্পাৰ্টমেণ্টেল এক্সামত আমাৰ চেনেলৰ পৰা উপকৃত হৈ ভালেখিনি ল'ৰা ছোৱালী আমাৰ পাছ হৈছিলে। গতিকে SSLC 2026 বাবে তোমালোকে কেনেদৰে এবাৰ প্ৰিপেয়াৰ কৰিবা, গতিকে সেইটোৰ বিষয়ে আজি মই পাতিবলৈ আহিছোঁ। গতিকে তোমালোকে ধুনীয়াকৈ চাই যাবা। আৰু তোমালোকক এটা কথা কওঁ, 2025 চনৰ মেট্ৰিক পৰীক্ষাত মই পাৰ্চনেলি অফলাইনত আমাৰ অঞ্চলৰ 12জন ল'ৰা ছোৱালীক মই গাইডেন্স দিছিলোঁ আৰু গোটেইকেইজনে আমাৰ 2025 চনৰ SSLC এক্সামত ফাৰ্ষ্ট ডিভিজন পাইছে, 3জনে ষ্টাৰ পাইছে আৰু বাকীকেইজনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে উইথ লেটাৰ্ছ। এনেকুৱা নহয় যে তেওঁলোক বহুত মেধাৱী আছিল, কিন্তু তেওঁলোকে গাইডেন্সৰ জৰিয়তে বহুত স্মাৰ্টলি প্ৰিপেয়াৰ কৰিছিল, স্মাৰ্ট টিপছৰ জৰিয়তে ষ্টাডি কৰিছিল, সেইকাৰণে তেওঁলোকৰ আমাৰ ৰিজাল্ট ভাল হৈছিল। গতিকে তোমালোককো মই আজি স্মাৰ্ট টিপছৰ বিষয়ে ক'বলৈ আহিছোঁ। গতিকে তোমালোকে স্মাৰ্টলি কেনেকৈ পঢ়িবা SSLC 2026 বাবে, গতিকে কেইটামান টিপছ দিম। তোমালোকে এইকেইটা যদি ফ'ল' কৰা তোমালোকৰ নিজৰ 100% লাভ হ'ব। সেইটো মই তোমালোকক নদি ক'ব পাৰোঁ। খালি তোমালোকে মানিব লাগিব আৰু তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাব লাগিব। মাজতে এই হ'লে তোমালোকৰ নিজৰে লাভ। গতিকে তোমালোকে একেবাৰে শেষলৈকে চাবা। প্ৰথম কথা, তোমালোকৰ এক্সাম যিহেতু আহি আছে SSLC 2026, মাজত মাত্ৰ 7টা মাহ আছে। গতিকে এই 7টা মাহত তোমালোকে প্ৰথমতে প্ৰিপেয়াৰ কেনেকৈ কৰিবা। এতিয়া আমাৰ টাইমটো খুব কম থাকে। আগতে চোৱা, আগতে আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ জানুৱাৰীৰ পৰা ছেশ্যনটো আৰম্ভ হয়, আকৌ আমাৰ পৰীক্ষা হয়গৈ ফেব্ৰুৱাৰীত। কিন্তু এতিয়া আমাৰ ছেশ্যনবোৰ আৰম্ভ হয় আমাৰ এপ্ৰিল মাহৰ পৰা। এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈ বিহু বুলিয়ে আমাৰ এপ্ৰিল মাহটো প্ৰায় গুচি যোৱাৰ দৰে। মে' মাহৰ পৰা ল'ৰা ছোৱালীয়ে অকণমান পঢ়িবলৈ লয়, কিন্তু আমাৰ সময়টো তাকৰ। মেট্ৰিক পৰীক্ষা আগতেও ফেব্ৰুৱাৰীতে হৈছিলে, এইবাৰতো আমাৰ জানুৱাৰীত হোৱাৰ সম্ভাৱনাও আছে। গতিকে টাইমটো কমি আহিছে, কিন্তু আমাৰ চিলেবাছ একেখনেই ডাঙৰ, চিলেবাছখন ডাঙৰ। গতিকে আমাৰ পেটাৰ্নো সলনি হৈছে, কুৱেশ্যন পেটাৰ্নো সলনি হৈছে। তোমালোকে দেখিছাই এপ্লাই টাইপ কুৱেশ্যন আহে। এইবাৰ আমাৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন দেখিছে, এপ্লাই টাইপ কুৱেশ্যন আহিছে। গতিকে কুৱেশ্যন পেটাৰ্ণ সলনি হৈছে। এক্সাম পেটাৰ্ণটো আমাৰ CBSEৰ দৰে হ'বলৈ গৈ আছে। গতিকে ইমান সহজ হৈ থকা নাই। কম্পাৰ্টমেণ্টেল এক্সামতো আমাৰ এইবাৰ 25% ল'ৰা ছোৱালীয়ে পাছ কৰিছে। আমাৰ মেট্ৰিক পৰীক্ষাটো তেনেদৰে আমাৰ এইবাৰ ফেইল কৰা ল'ৰা ছোৱালীৰ হাৰ অধিক আগৰ তুলনাত। গতিকে তোমালোকে কি কৰিব লাগিব, প্ৰথমতে তোমালোকৰ যিটো কনফিডেন্স, তোমালোকৰ কনফিডেন্সটো আনি ল'ব লাগিব। যে প্ৰথম কথা, যিকোনো এটা কাম কৰাৰ আগত তোমাৰ এটা আত্মবিশ্বাস লাগিবই, তোমাৰ এটা কনফিডেন্স লাগিবই। কনফিডেন্সটো তুমি নিজে বিল্ড কৰিব লাগিব যে মই পৰীক্ষাটোলৈ ভালকৈ পঢ়িমেই, এতিয়াৰ পৰা 1 মিনিট সময়ো নষ্ট নকৰোঁ, ভালদৰে পঢ়িমেই আৰু মই পৰীক্ষাত পাছ কৰিমেই। সেইটো হৈছে তোমাৰ আত্মবিশ্বাস। এই যিকোনো কাম কৰাৰ আঁৰত তোমাৰ সেল্ফ কনফিডেন্স, যিটো আত্মবিশ্বাস, সেইটো লাগিবই লাগিব। গতিকে তুমি পৰীক্ষালৈ প্ৰিপেয়াৰ হ'ম বুলি তোমাৰ নিজৰ তোমালোকে ভয় খালে নহ'ব। প্ৰথমতে মই ফেইল কৰি যাম নেকি, বহুত ল'ৰা ছোৱালীয়ে ফেইল কৰিছে, আমুক তামুক, এনেকৈ যদি মনত নিগেটিভিটি আনা, তোমালোকে এক্সামটোলৈ ভয় খায়ে যাবা। ভয় খাই গ'লে নহ'ব। প্ৰথমতে তোমালোকৰ পজিটিভিটি আনিব লাগিব, কনফিডেন্স আনিব লাগিব। প্ৰথমতে তোমালোকে আত্মবিশ্বাসটো নিজৰ ওচৰত গঢ় দিব লাগিব। সেইটো হৈছে প্ৰথম পইণ্ট। তোমালোকে পৰীক্ষাটো পাছ কৰিবা, খালি ভালদৰে পঢ়িব লাগিব। ছেকেণ্ড পইণ্টটো হৈছে তোমালোকে কি কৰিব লাগিব, এখন টাইম টেবুল বনাব লাগিব। এনেই যধে মধে পঢ়ি থাকিলে নহ'ব। তোমালোকে যিটো বিষয়ে পঢ়া ভালদৰে খৰচি মাৰি পঢ়িবা। বোলে 1 ঘণ্টাই পঢ়িলা, কিন্তু ভালদৰে পঢ়িলা, খৰচি মাৰি পঢ়িলা, চেলেং পেটেংকৈ নহয়, ভালদৰে পঢ়িবা। আৰু এদিনত মিনিমাম 3টা ছাবজেক্ট তোমালোকে টাচ কৰিব চাবাই। আমাৰ 6টা ছাবজেক্ট থাকে, কিন্তু এদিনত তোমালোকে মিনিমাম 3টা ছাবজেক্ট টাচ কৰিব চাবাই মানে। আৰু নেক্সট দিনা আমাৰ আকৌ 3টা ছাবজেক্ট তোমালোকে পঢ়িবা। আজি বোলে তোমালোকে কি পঢ়িলা, ৰাতিপুৱা ইংলিছ পঢ়িলা, তাৰপিছত সন্ধিয়া সময়ত তোমালোকে কি কৰিলা, তোমালোকে ছ'চিয়েল পঢ়িলা, তাৰপিছত তোমালোকে আকৌ ভাত খোৱাৰ পিছত অলপ সময় কি কৰিলা, মেথছ কৰি দিলা। ডেইলি এনেধৰণে তোমালোকে 3টা ছাবজেক্ট পঢ়িবলৈ তোমালোকে চেষ্টা কৰিবা। আৰু তোমালোকে ডেইলি পঢ়াৰ হেবিটটো আনিবা, সদায় পঢ়িবা। ঠিক আছে। আৰু এটা ডাঙৰ কথা, তোমালোকৰ এটা গ'ল থাকিব লাগিব। বোলে আমি পৰীক্ষাত পাছ কৰিমেই, তেনেকুৱা ধৰণৰ এটা গ'ল ছেট কৰিব লাগিব। তুমি যদি প্ৰথমতে পঢ়াবোৰ দমাই থৈ যোৱা, তোমাৰ যদি একো গ'ল নাই, যি হ'ব এনেধৰণে যদি এৰি দিয়া, তোমালোকে পৰীক্ষাত কিন্তু পাছ কৰিবগৈ নোৱাৰিবা। পৰীক্ষাত একদম পঢ়ি এতিয়াৰ পৰাই যাব লাগিব, নহ'লে পঢ়াবোৰ দমাই থৈ গ'লে কি হ'বগৈ, পৰীক্ষাৰ সময়ত পাহাৰৰ দৌম হৈ যাবগৈ। পঢ়াবোৰ ইমানেই তোমাৰ বেছি হৈ যাব যে তুমি কোনটো পঢ়োঁ, কোনটো নপঢ়োঁ, কোনটো ধৰিম, কোনটো নধৰিম, এনেকুৱা ধৰণৰ লাগিব। পৰীক্ষাত তেনেকুৱা হৈ যোৱাৰ লগে লগে পৰীক্ষাৰ সময়ত তোমালোকৰ কি হ'ব, তোমালোকে পঢ়িবই নোৱাৰিবা, তোমালোক ডিপ্ৰেছ হৈ যাবা। কি পঢ়িম এতিয়া, ভয় লাগিব তোমাৰ। সেই আমাৰ যিটো ফবিয়া আহিব, সেইটো যিটো ভয় আহিব, সেইটোৱে তোমাক কি কৰিব, ৰিজাল্টত এফেক্ট কৰি দিবগৈ। তোমালোকৰ ৰিজাল্টটো বেয়া হৈ যাব।
গতিকে কি কৰিব লাগিব তোমালোকে এতিয়াৰ পৰা পঢ়িব লাগিব লাহে লাহে পঢ়ি গ'লেহে তোমালোকৰ পাহাৰৰ ডোমটো লাহে লাহে নাইকিয়া হৈ যাব গতিকে তাৰপিছত কি কৰিব লাগিব পঢ়াবোৰ তোমালোকে বোলে এদিন পঢ়িলা আৰু এসপ্তাহ হেৰি দিলা তেনেকুৱা টাইপ নহয় পঢ়াবোৰ তোমালোকে ৰিভাইজ কৰি থাকিব লাগিব ৰিভাইজ কৰি থাকিলে কি হ'ব ৰিভিজনটো মেইন বস্তু হয় ৰিভাইজ কৰি থাকিলে তোমালোকৰ লং টাৰ্ম মেমৰিত গুচি যাব বুজি পালা না এতিয়া এপাৰ্থিয়েটটো যেনিবা হোৱাট ইজ এপাৰ্থিয়েট তোমাক যেনে সুধিলে এপাৰ্থিয়েট ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেছ এপাৰ্থিয়েট হৈছে এটা ৰাজনৈতিক পদ্ধতি যিটোৰ দ্বাৰা মানুহক ভাগ ভাগ কৰা হয় তেওঁলোকৰ জাতি অনুসৰি এনেকুৱা ধৰণৰ যিবোৰ আমাৰ প্ৰশ্ন আছে তোমালোকে মনত ৰখা প্ৰশ্ন সেইবোৰ ৰাতিপুৱা পঢ়ি পেলাই আকৌ সেইটো তোমালোকে মনত ৰাখিলা নহয় আকৌ ৰিভাইজ দিবা 3 দিনমানৰ পিছত আকৌ সেইটোকে একেটাকে পঢ়িবা এনে ওপৰে পঢ়িবা তেনেকৈ যদি তোমালোকে চাই থাকা ৰিভিজন যদি কৰি থাকা তোমালোকে পঢ়াবোৰ 3 দিনৰ মূৰত 4 দিনৰ মূৰত 5 দিনৰ মূৰত এনেকৈ যদি চাই থাকা তোমালোকে কি হ'ব তেতিয়া তোমালোকৰ মনত থাকি যাবগৈ আৰু তেতিয়া তোমালোকৰ পৰীক্ষাত তোমালোকে দেখিলেই পাৰিবা আৰু ডেইলি তোমালোকে মেথছ আৰু তোমালোকে সায়েন্সৰ যিবোৰ আমাৰ অংক আছে বা আমাৰ যিবোৰ তোমালোকে প্ৰেক্টিছ কৰিব লাগে গ্ৰামাৰে হওক ইংলিছ গ্ৰামাৰ মেথছ সায়েন্সৰ মেথছ গিটা গোটেইগিটা আমাৰ কি কৰিবা তোমালোকে ডেইলি প্ৰেক্টিছ কৰিবলৈ চাবা ভাত খোৱাৰ পাছত 1 ঘণ্টামান সময় সেইগিটা আমাৰ তোমালোকে প্ৰেক্টিছ কৰিবা বা তোমালোকৰ যিটো টাইম টেবুল মিলাই পেলাই তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে প্ৰেক্টিছ কৰাটো তোমালোকে যিমানে প্ৰেক্টিছ কৰিবা মেথছ যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ কি হ'ব আয়ত্তলৈ আহি থাকিব গতিকে মেথছবোৰ দেখিলে তোমালোকে তেতিয়া পঢ়া হৈ যাবাগে আজিকালি আমাৰ মেথছত বহুত ল'ৰা ছোৱালী ফেইল কৰা দেখা যায় আৰু সায়েন্স আৰু ইংলিছত দেখা যায় গতিকে তোমালোকে এই বিষয়কেইটা ভালদৰে পঢ়িবা আমাৰ আছামিজ মিডিয়ামৰ বহুত ল'ৰা ছোৱালী অসুবিধা আছে আমাৰ তেওঁলোকে অসমীয়াত বুজাই দিলে খুব ধুনীয়াকৈ গ্ৰামাৰ কাৰেক্টেন্সে হওক বা কিবাই হওক ধুনীয়াকৈ কৰিব পাৰে কিন্তু নিজে বুজি কৰিবলৈ অকণমান অসুবিধা হয় গতিকে তোমালোকে কি কৰিবা ভকেবুলাৰীবোৰ যিমান পাৰা অৰ্থবোৰ উলিয়াবা এতিয়া নো মানে কি আই নো হিম ফৰ 2 years এতিয়া নোটো যেনিবা ব্ৰেকেট আছে তোমালোকে সেইটো আমাৰ কি হ'ব সেইটো তোমালোকে এতিয়া কাৰেক্টেন্স কৰিব লাগে গতিকে নো মানে হৈছে জনা মই তেওঁক জানো 2 বছৰ জুৰি গতিকে আমাৰ কি হ'ব কোনো এটা বাক্যত যদি নো থাকে ফৰ বা সিন্স ফৰ পিছত টাইম পিৰিয়ড থাকিলেও কোনো এটা বাক্যত যদি নো থাকে তেতিয়াহ'লে সেইটো আমি কিহত লিখোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ গতিকে তেনেকুৱা ধৰণৰ বস্তুবোৰ জানিব লাগিব তেনেকুৱা ধৰণৰ নিয়মবোৰ তোমালোকে শিকিব লাগিব গতিকে কি হ'ব আই হেভ ন'ন হিম ফৰ 2 years মই তেওঁক 2 বছৰৰ পৰা জানো তেনেকৈ ধৰণে যেতিয়া আমাৰ 2 বছৰ জুৰি জানো গতিকে তেনেধৰণে আমাৰ যেতিয়া অসমীয়াত কৈ দিয়া হয় তেওঁলোকে পাৰি যায় কিন্তু তেওঁলোকে নিজেই আমাৰ অকণমান অৰ্থবোৰ বুজি পাবলৈ দিগদাৰ হয় গুণে অকণমান অসমীয়াত ট্ৰান্সলেট কৰিবলৈ অকণমান দিগদাৰ পায় গুণে অকণমান কি হৈ যায় বহুত ল'ৰা ছোৱালীয়ে নোৱাৰা হৈ থাকি যায় গতিকে সেইবোৰ তোমালোকে কি কৰিবা সেইটো তোমালোকে সমস্যাটো দূৰ কৰিবৰ কাৰণে তোমালোকে যিমান ভকেবুলাৰী নতুন পোৱা নতুন শব্দ দেখিলে তোমালোকে মিনিংটো চাবাগে আৰু মিনিংটো তোমালোকে আজিকালি আমাৰ এপ ঢেৰ আছে তোমালোকে মোবাইলত ডাউনলোড কৰি ল'ব পাৰা কি কৰিবা ইংলিছত মিনিংটো মাৰি দিলে আমাৰ গুগল ট্ৰান্সলেটো আছে গতিকে অসমীয়াত আমাৰ কি আহি যায় অৰ্থটো আহি যায় গতিকে সেইবোৰ তোমালোকে মনত ৰাখিবা তেনেকুৱা ধৰণৰ যিমানেই কৰিবা তোমালোকৰ সিমানে ভকেবুলাৰী ষ্ট্ৰং হৈ গৈ থাকিব গতিকে তোমালোকে সিমানে ইংলিছ বুজি পোৱা হৈ গৈ থাকিবা আৰু মেথছৰ কাৰণে ক'লোঁ ডেইলি প্ৰেক্টিছ কৰিবা আৰু তোমালোকক ছ'চিয়েল ছায়েন্সৰ আমাৰ এপ্লাই টাইপ কুৱেশ্যনবোৰ আহে এইবাৰ আমাৰ ডামবুক নামৰ যিটো আমাৰ প্ৰশ্ন আহিছিলে সেইটো হৈছে এটা এপ্লাই টাইপ কুৱেশ্যন গতিকে তোমালোকে যেতিয়া ছ'চিয়েল ছায়েন্স সদায় কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িবা মানে বুজি ল'বা একদম এজ ইট ইজ মনত ৰাখিবলৈ নাযাবা মুখস্থ মৰা বিদ্যাটো এৰিবা আণ্ডাৰষ্টেণ্ডিং যিটো তোমালোকৰ স্কিল যিটো বুজি পোৱা ধাৰণা সেই বুধ শক্তিটো তোমালোকৰ ইম্প্ৰুভ কৰিবলৈ চাবা তুমি কেনেদৰে বুজি পাইছা নিজৰ ধৰণে বুজি মানে জুকিয়াই চাবা মনত এতিয়া টপিক এটা পঢ়িলা যেনিবা বংগ বিভাজনটোৱে পঢ়িলা বা ভাৰতৰ সংবিধানখনৰ আমাৰ প্ৰস্তাৱনাৰ আদৰ্শটোৱে পঢ়িলা তুমি কেনেদৰে বুজি পাইছা সেইটো তোমালোকে চাবা সেইটো তোমালোকে যেতিয়া তেনেধৰণে চাবা ওন ৱৰ্ডছত তাৰপিছত লিখি চাবা নিজৰ ভাষাত লিখি চাবা মুখস্থ নেমাৰিবা তেতিয়া তোমালোকৰ যেতিয়াই বুধ শক্তিটো আহিব যেতিয়াই বুজি পোৱা আণ্ডাৰষ্টেণ্ডিং স্কিলটো আহিব তেতিয়াই তোমালোকে প্ৰশ্নবোৰ কৰিব পৰা হ'বা পাঠৰ বাহিৰত একো প্ৰশ্ন নাহে গতিকে তোমালোকে মেইন বুক ফ'ল' কৰিবা ঠিক আছে মেইন বুকৰ পৰাই কুৱেশ্যন আহিব গতিকে মেইন বুকে তোমালোকে ফ'ল' কৰিবা আৰু আমাৰ বহুতৰ কি হয় তোমালোকে পঢ়াৰ মাজত আমনি লাগি যায় হয় নাই বোলে একেৰাহে বোলে 2 ঘণ্টা পঢ়ি দিছোঁ আমনি লাগি গৈছে তেনেকুৱা ধৰণৰ আমাৰ যেতিয়া আমনি লাগি যায় তেতিয়াহ'লে আমাৰ কি হয় মনত ৰোৱা আমাৰ প্ৰক্ৰিয়াটো কমি যায় গতিকে তোমালোকে আমনি লগাকৈ নপঢ়িবা তোমালোকে কি কৰিবা আধা ঘণ্টা পঢ়িবা তাৰপিছত তোমালোকে কি কৰি দিবা 5 মিনিট গেপ লৈ দিবা ব্ৰেক ল'বা মানে পঢ়াৰ মাজত যদি ব্ৰেক লোৱা তোমালোকৰ কি হ'ব মাইণ্ডটো আকৌ ৰিফ্ৰেছ হৈ যায় 5 মিনিট ল'বলৈ কৈছোঁ 5 মিনিটটো যাতে তোমালোকৰ আকৌ ইনষ্টাগ্ৰামৰ ৰিল চাই 50 মিনিট নহয়গৈ সেইটো তোমালোকে ধ্যান ৰাখিবা তোমালোকে কি কৰিবা 5 মিনিট সময় ব্ৰেক ল'লা আকৌ পঢ়িলাহি আকৌ আধা ঘণ্টা পঢ়ি দিলা তেনেকৈ ধৰণে যদি পঢ়া তোমালোকৰ মনটো আমনি নালাগে কিন্তু তোমালোকে তেনেকৈ ব্ৰেক লৈ পঢ়িও তোমালোকে যিটো পঢ়িম বুলি ভাবিছা বোলে 2 ঘণ্টা পঢ়িম বুলি ভাবিছা আধা ঘণ্টাকৈ তেনেকৈ 5 মিনিট ব্ৰেক লৈ তোমালোকে 4 বাৰ পঢ়ি দিবা
বুজি পালা কিন্তু মুঠ যিটো টাইম হ'ব সেইটো আমাৰ 2 ঘণ্টাই হ'ব লাগিব ঠিক আছে আৰু কেনেকৈ আমাৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে এক্সাম হলৰ দৰে আমাৰ কেনেকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে সেইখিনি মই তোমালোকক ভালদৰে শিকাম বহুত স্মাৰ্ট টিপছ আছে সেইখিনি মই তোমালোকক ভালদৰে পিছে পৰে শিকাই থাকিম আজি মই কৈছোঁ যে তোমালোকে ভালদৰে পঢ়ি যোৱা এনেধৰণে ডেইলি পঢ়াৰ হেবিটটো কৰা আৰু ডেইলি তোমালোকে মিনিমাম 3টা ছাবজেক্ট তোমালোকে টাচ কৰিব চোৱাই মানে এদিনত তোমালোকে 3টা ছাবজেক্ট টাচ কৰিব চাবাই ঠিক আছে আৰু ৰাতিপুৱা আমাৰ মনত ৰখা ছাবজেক্টবোৰ যেনেধৰণে আমাৰ ছ'চিয়েল ছায়েন্স বা ইংলিছ এনেকুৱা ধৰণৰ ছাবজেক্টবোৰ পঢ়িবা তাৰপিছত সন্ধিয়া সময়ত তোমালোকে বিজ্ঞান পঢ়িলা যেনিবা তাৰপিছত আকৌ ৰাতি অংক কৰিলা তেনেধৰণে তোমালোকে মিলাই মিলি ল'বা তোমালোকৰ সুবিধা অনুযায়ী তেনেধৰণে আমাৰ 3টা ছাবজেক্ট পঢ়িবা আৰু তোমালোকে ব্ৰেক লৈ পঢ়িবা 5 মিনিট ব্ৰেক লৈ পঢ়িবা তেতিয়া তোমালোকৰ আমনি নালাগে আমনি লাগি গ'লে আমাৰ কি হয় মনত ৰখাৰ প্ৰক্ৰিয়াটো আমাৰ কি হৈ যায় বা বুজি পোৱাৰ আমাৰ প্ৰক্ৰিয়াটো শ্ল' হৈ যায় গতিকে তোমালোকে আমনি লগাব নালাগে আমনি নলগাই কেনেকৈ পঢ়িব লাগে সেইটো তোমালোকে ধুনীয়াকৈ শিকি ল'ব পাৰিবা বা 5 মিনিট ব্ৰেক ল'লে তোমালোকে কি হৈ যাব সেইটো আমাৰ তোমালোকৰ আমনি নালাগে সেইটো মই তোমালোকক কথা দিছোঁ ঠিক আছে ময়ো তেনেধৰণে পঢ়িছিলোঁ গতিকে তোমালোকে তেনেধৰণে পঢ়িবা আৰু এইবোৰ হৈছে স্মাৰ্ট টিপছ তোমালোকে ইউজ কৰিবা আৰু তোমালোকক ঢেৰ কথা শিকাবলৈ আছে লাহে লাহে শিকাই থাকিম তোমালোকে খালি এইকেইটা টিপছ ফ'ল' কৰা আৰু তোমালোকে ডেইলি পঢ়িবলৈ চেষ্টা কৰা তোমালোকে যদি এইকেইটা টিপছ ফ'ল' কৰি তোমালোকৰ ৰিজাল্টটো ভাল কৰিব পাৰিম বুলি ভাবিছা তোমালোকে এটা কমেণ্ট দি থৈ যাবা য়েছ আই কেন ডু ইট এইটো তোমালোকে কমেণ্ট কৰি থৈ যাবা ঠিক আছে তোমালোক ভালে থাকা কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল থেংক ইউ গাইছ